হয় গুৱাহাটীত যাব লাগিছিল আহি পেলাই দেখিলোঁ যে মধ্যমন্ত্ৰ ঘাটৰ ফেৰীখন নাই কিন্তু ফেৰীখন দিব লাগে মানে কি হয় আমাৰ ইয়াৰে মধ্যমন্ত্ৰতো বহুত মানুহ পাৰ হয় না একে তালৈ আকৌ খোজকাঢ়ি যাব লাগে খোজকাঢ়ি আহিছিলোঁ টাইমত পাম বুলি কিন্তু দেখিলোঁ যে আহি পেলাই ঘাটত ফেৰীখন নাই অসুবিধা হয় বহুত অসুবিধা হয় ফেৰীখন টাইমত থাকিব লাগে আৰু পানী শুকাইছিল বাৰু বেলেগ কথা এতিয়াতো পানী বাঢ়িছে দিব লাগে একচুৱেলি জাহাজ ডিপাৰ্টমেণ্টৰ এইটো গাফিলতি আছে ৰাস্তা বেয়া হয় বন্ধ হয় দলং ভাঙে তেতিয়া বন্ধ হয় পানী বাঢ়িলে বন্ধ হয় পানী কমিলে বন্ধ হয় সেইখিনি যদি পাৰ্মানেণ্ট সলিউশ্যন কৰিব নোৱাৰে চি এম ছাৰৰ সমষ্টি হয় তাতকৈ আৰু লাজৰ কথা একো নাই আৰু অঁ বিৰাট উজোৱা দেখাই থাকে তেওঁলোকে স্থায়ীঘাট লাগে আজি চাওক মানে ভাৰত স্বাধীন হোৱাৰ ইমান বছৰ হ'ল তাতে চি এম ছাৰৰ সমষ্টি ইমান ডাঙৰ পাৱাৰফুল মিনিষ্টাৰ এটা থাকোঁতে আমাৰ পাৰ্মানেণ্ট সলিউশ্যন এটা কৰিব নোৱাৰিলে সেইটো সঁচাকৈ আমাৰ ৰাইজৰ কাৰণে বহুত লাজৰ কথা আৰু এতিয়া ফেৰীখন নিৰ্ভৰযোগ্য হৈ থকা নাই আৰু নাই ফেৰীটো আপোনাৰ মই প্ৰায় আহি থাকোঁ মানে টাইমত নাপালে টাইমটো নিমিলে ৰজাদৌৰলৈ আকৌ খোজকাঢ়ি যাবৰ কাৰণে নিমিলিলে আমাৰ টাইমটো বহুত লছ হৈ যায় আকৌ এঘণ্টাৰ পিছত ল'ব লগা হয় সেইটো আৰু যাব আহিছিলোঁ মানে মানে এতিয়া জাহাজ নাই মানে সি মানে ঘাটটো বন্ধ কৰি থৈ দিছে পানী চানী হৈছে মানে পানী হ'লেও মানে ঘাটটো দিয়া নাই তো এতিয়া মানে সিপাৰে যাব লাগে গাড়ী লৈ গ'লেও অসুবিধা হয় ইফালে ঘূৰি গ'লে মানে বিৰাট মানে জাম জোট হয় মানে ইফালে হয় ইফালে মানে ওচৰ হয় কিন্তু গ'লে কি হ'ব ঘাটটো নাই পানী চানী যোৱা দুদিন পানী নাছিলে মাজতে এতিয়া পানী হ'ল কিন্তু পানী হ'লে মানে ঘাটটো দিয়া নাই ইমান মানে অসুবিধা হৈছে মানে দুদিন পিছত আকৌ পূজা আহিছে কাপোৰ কিনিব লাগে কিবা কিনিব লাগে এনেকৈ মানে ঘাটটো দিয়া নাই বিৰাট অসুবিধা হৈ আছে মানে ঘাটটো যদি পাৰে জলপথ বিভাগে মানে অতি সোনকালে যাতে ইয়াত দি দিয়ে আৰু সেইটো অনুৰোধ আৰু পূজা আছে আগন্তুক মানে পূজা আহি আছে মাজতেনো কেইদিন আছে পূজাৰ কাৰণে কাপোৰ কিনিব লাগে কিবা কিনিব লাগে সেইটোৱে আৰু পাৰ হ'ব আহিছিলোঁ কিন্তু ঘাটটো বন্ধ আচলতে পানী যিহেতু শুকাইছে ঘাটটো দিব লাগিছিলে কাৰণ পূজাৰ বতৰ ইমান অসুবিধা হৈছে মানুহখিনিৰ কাৰণ যিহেতু আমি নৈপৰীয়াখিনি সদায় নাৱাৰী জাহাজেৰে ইটো পাৰৰ পৰা সিটো পাৰলৈ যাওঁ বজাৰ সামগ্ৰী কৰোঁ আৰু পূজাৰ সময়ত এটা সকলোৰে এটা মাহোল থাকে ল'ৰা ছোৱালী সকলোৱে গৈ নিজে বজাৰ কৰাৰ এটা মানসিক প্ৰস্তুতি চলায় এই সময়ত কিন্তু এই মুহূৰ্তত যিহেতু ঘাটটো বন্ধ হৈছে যথেষ্ট অসুবিধা হৈছে মই ভাবোঁ যিহেতু এইটো দিব পৰা হৈছে ঠিক আছে পানী কমিলে ঘাট বন্ধ হৈছে এইটো বাৰু মানি লওঁ কিন্তু যিহেতু এতিয়া পানী আহিছে বা ঘাটটো দিব পৰা ব্যৱস্থা হৈছে গতিকে ঘাটটো সোনকালে দিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ হয় এইটো আপুনি বহুত মানে দৰকাৰী প্ৰশ্ন কৰিলে ইয়াৰ উত্তৰটো মই দিবলৈ হ'লে হয় আপুনি যিটো কৈছে মই যিখিনি জানিছোঁ যে আমাৰ প্ৰতিটো ঘাটতে আপোনাৰ 40ৰ পৰা মোটামুটি 50ৰ পৰা 100জনমান কৰ্মচাৰী থাকে বিভিন্ন গ্ৰেডৰ কিন্তু যেতিয়া আপোনাৰ দলংখন পানী বাঢ়া বা কমোতে আমাৰ কাঠৰ সাঁকোখন উঠোৱা নোমোৱা কৰিব লগা হয় তেতিয়া কিন্তু তেওঁলোকৰ সেই সাঁকোখন বনাওঁতে ইমান কেইজন মানুহ থাকে মানে ঘণ্টা ধৰি ঘণ্টা লৈ লয় মানে ৰছীডাল গাঁঠি দিব নিদিয়ে নিব নিদিয়ে এনেকুৱা কৰি থাকে সেনেকুৱা টাইপৰ কথা হয় আপোনাৰ অকল মই বুলি নহয় আপুনি 10জনক সুধিলে গম পাব তেওঁলোকৰ তাৰমানে কি হয় ইজনে সিজনক খেলি থাকে সিজনে সিজনক খেলি থাকে এইফালে আমি ৰখি থাকিব লগা হয় গতিকে এইটো বৰ লাজৰ বিষয় হয় তেওঁলোকে সময় মানে দৰমহাটো যেনেকৈ ল'ব জানে সেনেকৈ মোৰ হিচাপত কামটো কৰিলে আমি ৰাইজে উপকৃত পাম আৰু ক'বলৈ গ'লে ফাঁকি ফুকাত চলি আছে বহুত ফাঁকি ফুকা চলি আছে তেওঁলোকে মানে বিভিন্ন ধৰণৰ অজুহাত দেখাই থাকে